Hi guys, নমস্কাৰ and welcome to my YouTube channel again guys. আজি হৈছে 26 জানুৱাৰী আৰু মোৰ এই ভিডিঅ'টো অলপ লেটকৈ আপলোড দিয়া হ'ব কাৰণ মোৰ ইয়াত নেটৰ অলপ প্ৰব্লেম যিদিনাই মই নেটটো পাওঁ তাতে মই আপলোড কৰি দিম আৰু পোনপ্ৰথমতে আমাৰ অসম পুলিচৰ হয় এটা আপডেট এটা পাইছোঁ আমি সেইটো হৈছে আমাৰ CM ছাৰ ধুনীয়াকৈ আমাক আপডেটটো দিছে সেইদিনাখন মিটিঙলৈ গৈছিলে আৰু সেই মিটিঙত এজনী ভণ্টি এজনী সুধিছিলে আৰু তাত খুদুতে মামাই ধুনীয়াকৈ তেখেতক উত্তৰ দিছিলে আৰু কথাটো আছিলে মই ভিডিঅ'টো লগাই দিছো চাবচোন Mama এটা ফটো বস আগৰ বাৰ হিচাপটো লিয়া ফুট তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'ৰ ক্লিপটো চালে আৰু মই ধুনীয়াকৈ লগাই দিছোঁ আপোনালোকক প্ৰুফৰ সহকাৰে আৰু এই ভিডিঅ'টো মই হোৱাটছআপত পাইছিলোঁ আৰু বেলেগে মোক সেন্ড কৰিছিলে আৰু তেনেকৈ মোৰ ফ্ৰেণ্ড মানে ইয়াৰ ওপৰত ভিডিঅ' এটা বনাই দিবা বুলি কৈছিল আৰু তাকে মই ভিডিঅ'টো ধুনীয়াকৈ বনালোঁ এতিয়া মই আছোঁ আপোনাৰ মই প্ৰথমতে যিটো জেগাত দেখাইছিলোঁ আগতে মই আহি থাকোঁ এই ফিল্ডখন আপোনালোকে এই ফিল্ডখন নিশ্চয় আপোনালোকে চিনি পাইছে মই মাজতে দুটা তিনিটামান ভিডিঅ' ইয়াত বনাইছিলোঁ আৰু আপোনালোকে ভালকৈ ৰেছপন্স দিছিলে সেই ভিডিঅ' কেইটাত আৰু মই এতিয়া ভাটিবেলা অলপ ঘৰৰ পৰা এনে আহিলোঁ আৰু অকণমান ৰানিং কৰিলোঁ ইমান কৰা নাই আৰু চৰ্দি কাহ হৈ আছে গতিকে উশাহ ল'ব নোৱাৰা গতিকে মই অলপ ৰানিং কৰি ৰখি দিলোঁ আৰু মই ভিডিঅ' বনাম বুলি আকৌ এই ফিল্ডলৈ আহিলোঁ ৰাস্তাৰ কাষতে ফিল্ডটো আছে আৰু মই অকলে অহা নাই মোৰ ভাইটি এজন আছে চাইডৰ ফালে বহি আছে আৰু আপডেটটো এনেধৰণৰ আছিলে এতিয়া আমাৰ যিটো অনলাইনৰ ডিফেন্সৰ প্ৰতি মামাইটো আমাক বহুতো কেইবাটাও পোষ্ট ওলাই দিছে আৰু সেই সন্দৰ্ভত ক'বলৈ গ'লে চাবলৈ গ'লেও এতিয়া পোষ্ট ওলাই দিছে আৰু এপ্লাইও স্পীডকৈ হৈছে পুৰা ধুমধামকৈ স্পীড হৈছে আৰু ফৰেষ্টৰ যিটো ফৰেষ্টৰ পোষ্টৰ এপ্লাই প্ৰচেচিংটো আৰু দিছিলে ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখলৈকে দিয়া আছিলে এতিয়া যিহেতু কমাই দিয়া হ'ল 8 তাৰিখলৈ কৰি দিয়া হ'ল এপ্লাই প্ৰচেচিংটো এতিয়া 8 তাৰিখলৈ চলিয়ে থাকিব আৰু ঠিক তেনেতে নাই চাবলৈ গ'লে মে' মাহলৈকে পাবগৈ চাগে এতিয়া আকৌ ADRE পোষ্ট ওলাব বুলি কৈ আছে যিহেতু তেনেকৈ অনলাইন এপ্লাই প্ৰচেচিংটো চলি থাকিব হয়তো কমচে কম মে' মাহলৈকে চলিব আৰু তাৰ পৰা হয়তো আমাৰ যিহেতু মামাই ক'লে আৰু লগে লগে এপ্লাই শেষ হৈ যোৱাৰ পিছত এতিয়া ল'ৰা ছোৱালী মিটিঙলৈ গ'লে সোধা আৰম্ভ কৰি দিছে যে ক'ৰবাত সোধে এছ বঢ়াই দিবলৈ দিয়ে ক'ৰবাত পোষ্ট বঢ়াই দিবলৈ দিয়ে কামাণ্ডৰ পোষ্ট লাগে এনেধৰণৰ বহুতো প্ৰশ্ন কৰে আৰু মামাও ধুনীয়াকৈ তেওঁলোকৰ মতে কামবোৰ কৰে আমাৰ ল'ৰা ছোৱালীৰ মতে আৰু সেই সন্দৰ্ভত এতিয়া মামাই চাবলৈ গ'লেতো হয়তো আমাৰ ৰানিং যিহেতু কৈছে মামাই ডিচেম্বৰ মাহত হ'ব বুলি সম্ভৱ ডিচেম্বৰ মাহত হ'বও পাৰে তো সেই গতিকে আমাৰ হাতত বহুতো টাইম আছে এতিয়া আমি ৰানিং কৰিবলৈ প্ৰেক্টিচ কৰিবলৈ বহুতো টাইম পাইছোঁ আৰু লগতে পঢ়া শুনা কৰিবলৈ যথেষ্ট টাইম পাইছোঁ আৰু নাই ক'লেও কমচে কম এইটো বছৰ লাষ্টৰ ফালে ৰানিং ইণ্টাৰভিউ পাতাটো চান্স আছে কাৰণ এতিয়া আৰু জুন জুলাই এতিয়া খৰাং ছিজন বাৰু জুন জুলাইলৈকে বাৰিষা এইফালে আহি যায় বৰষুণ বোকা পানীত প্ৰেক্টিচ কৰিব লাগিব দৌৰিব লাগিব আৰু তাৰ হয়তো নাই মাজতেও আগৰবাৰো তেনেকুৱা হৈছিলে আমাৰ বৰষুণ পানী বোকাত ইণ্টাৰভিউ দিব লগা হৈছিলে বহুত কষ্ট হৈছিলে আমাৰ হয়তো নাই এইটো এতিয়া যিটো আমাৰ এতিয়া অনলাইন প্ৰচেচিংটো চলিলে যিহেতু হয়তো ইয়াৰ ইণ্টাৰভিউ নৱেম্বৰ নহ'লে ডিচেম্বৰ ফালে হোৱা চান্স আছে কাৰণ কামবোৰ মামাই বহুত সোনকালে কৰি গৈ থাকে আৰু ইলেকশ্যন আছে যিহেতু আৰু মামাই কয় ইণ্টাৰভিউৰ লগত ইলেকশ্যনৰ কোনো সম্পৰ্ক নাই বুলি কয় আৰু সেই সন্দৰ্ভত চাবলৈ গ'লে কৈছে যিহেতু ডিচেম্বৰ মাহত ৰানিং হ'ব বুলি তো ৰানিং হোৱাটো সম্ভাৱনা আছে আৰু ভিডিঅ'টো আজি ইমানেই আছিলে থুলমূলকৈ এটা বনাই দিলোঁ আপডেট এটা আৰু আপোনালোকে যদি মোৰ চেনেলত কোনোবা নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গলৈ আৰু
নতুন নতুন আপডেটবোৰ পাই থাকিলে মই আপোনালোকক দিবলৈ চেষ্টা কৰোঁ আৰু এতিয়া মই ধুনীয়াকৈ ঘৰত গৈ থাকিম আৰু এই ভিডিঅ'টো আপলোড কৰাৰ দেৰি হ'ব কোনদিনা আপলোড হয় আৰু ক'ব নোৱাৰোঁ কিন্তু আপলোড দিম মই আৰু খুবেই ভাল লাগিছে এনেধৰণৰ আপডেটবোৰ পাই থাকিলে আমাৰো ভাল লাগে আৰু মোৰো ভিডিঅ' বনাই এনেকৈ ভাল লাগে আৰু ৰানিংটো ডিচেম্বৰ মাহত হয়তো সম্ভাৱনা আছে আপোনালোকে জাষ্ট এতিয়া ফিজিকেল তৈয়াৰী কৰিব লাগে আৰু পঢ়িব লাগে ইমানখিনিয়ে এতিয়া ষ্টাৰ্ট কৰি দিয়াৰ টাইম আহি গ'ল আৰু নিজকে অলপ যতন ল'ব ডায়েট মেইনটেইন কৰক অলপ আৰু ইমানেই আছিলে আপডেটটো লগ পাম নেক্সট এটা ভিডিঅ'ত আজিলৈ মানে তিলেন টাটা বাবে আজিৰ ভিডিঅ'টো বহি বনালোঁ আপোনালোকে বেয়া নাপাব